তো নমস্কাৰ বন্ধুসকল, এইচ মটৰ্ছৰ আৰু এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু লগতে এইচ মটৰ্ছৰ তৰফৰ পৰা আপোনালোক সকলোকে আগন্তুক বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ আপোনালোকৰ বিহুটো যেন ভালে ভালে যায়। তো বন্ধুসকল, আজিৰ ভিডিঅ'ত মই লৈ আহিছোঁ এটা ভিডিঅ' 4 চকাৰ ভিডিঅ', য'ত নেকি মই আপোনালোক 4 হুইলাৰ দেখাম। আৰু যিকেইখন গাড়ী মই দেখাম, যিমান পাৰোঁ মই কম বয়সৰ গাড়ী আৰু কম কিলোমিটাৰ চলা গাড়ী মই কালেকশ্যন কৰাৰ চেষ্টা কৰিছোঁ। আৰু যদি ইয়াৰ ভিতৰত কিবা গাড়ী আপোনালোকে ভাল মানে পায় বা ল'ব বিচাৰে বা ডিটেইলছ জানিব বিচাৰে, স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰিব। আৰু বহাগ বিহু উপলক্ষে মই ভাল অফাৰ এটা লৈ আহিছোঁ। আপোনালোকে যিকোনো গাড়ী যদি আমাৰ পৰা লয়, আমাৰ এড্ৰেছটো এইচ মটৰ্ছ, গুৱাহাটী হয়, ডিলাৰৰ নাম এইচ মটৰ্ছ। যিকোনো গাড়ী যদি লয় বিহুৰ আগত, তেতিয়াহ'লে আপোনালোকে ফুল টেংক পেট্ৰল ফ্ৰী পাব এইচ মটৰ্ছৰ তৰফৰ পৰা। আৰু লগতে পাব আপোনালোকে দুটাকৈ ছাৰ্ভিচিং ফ্ৰী। যদি আপোনালোকে আমাৰ ডিলাৰ ভিজিট কৰিব পাৰে, চাপ'জ গোটেই দূৰৰ পৰা ল'ব আহে, গুৱাহাটীৰ বাহিৰৰ পৰা আহিব নোৱাৰিব পাৰে, কিন্তু যদি আহিব পাৰে দুটা ছাৰ্ভিচিং আমি ফ্ৰী দিম। তো বলক ভিডিঅ'টো ডিটেইলছ সহকাৰে আৰম্ভ কৰোঁ। তো চাব পাৰে আপোনালোকে, আজি মই এই নেক্সনখন আপোনালোকক দেখাম। তাৰপিছত নতুন গাড়ী হয়, 24ৰ হয়। তাৰপিছত আপোনাৰ ইক' স্পৰ্টছ আছে ইয়াত, লগতে আপোনাৰ ট্ৰাইবাৰ আছে, এইফালে কুইড দুখন আছে, এল্ট' আছে, আৰু আপোনাৰ ইগনিছ এখন আছে। আৰু লগতে নেক্সন আৰু এখন আছে, সেইখন অলপ ৰাস্তাৰ ফালে থোৱা আছে, মই দেখাই দিম বাৰু গোটেইকেইটা গাড়ী। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো চাব পাৰিছে আপোনালোকে, প্ৰথমতে এখন মই নেক্সন দেখাই আছোঁ, টাটা নেক্সন। এখন পিয়'ৰ মডেল হয়, আৰু এইখন 2024ৰ হয়। চাব পাৰে, গেটআপটো দেখাই দিছোঁ, ফুল গেটআপত আছে, 29,000 ৰানিং আছে। মই চাবিবোৰ লগত অহা নাই, আনাটো আপোনালোকক মই খুলি দেখুওৱা নাই, চাই লওক। এইখন গাড়ীত আপোনালোকে গোটেই ফিচাৰ্ছ পাই যাব, যেনে আপোনালোকৰ পাৱাৰ ষ্টাৰিং, AC, মিউজিক ছিষ্টেম, আপোনালোকে স্ক্ৰীন টাচ পাই যাব, এণ্ড্ৰইড। চাই লওক, এখন নিউ লুক হয়, যিহেতু মোৰ পাৰ্কিঙত অলপ স্পেচৰ অসুবিধা আছে, তো মই অলপ আপোনালোকে ভালকৈ দেখাব পৰা নাই। চাব পাৰে, বহুত ধুনীয়া কণ্ডিশ্যন আছে গাড়ীখন। 29,000 ৰানিং আছে, 2024ৰ জুন জুলাই মাহৰ গাড়ী হ'ব এইখন গাড়ী। আৰু এইখন গাড়ী যদি আপোনালোকে ল'ব বিচাৰে, এইচ মটৰ্ছ গুৱাহাটী ভিজিট কৰিব লাগিব। আৰু এইখনৰ প্ৰাইচটো আহিব আপোনালোকৰ 7,35,000, 7,35,000 টকা। আৰু লগত ইয়াত আপোনালোকে বিহুৰ আগত যদি লয়, আপোনালোকে ফুল টেংক পেট্ৰল আৰু দুটা ছাৰ্ভিচিং ফ্ৰী পাব। নেক্সট এখন আপোনালোক দেখাই আছোঁ, ফৰ্ডৰ ইক' স্পৰ্টছ, পেট্ৰল ভেৰিয়েণ্ট হয়, আৰু এখন 2015ৰ মডেল হয়। ৰানিংটো অলপ হৈছে, মোটামুটি 1,21,000 হৈছে, কিন্তু 15ৰ মডেল হিচাপত আপোনালোকৰ ৰানিং ঠিকে আছে। কিন্তু গাড়ী একদম শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে। ইয়াতে আপোনালোকে না এটা ছাছপেনশ্যনৰ কাম কৰিব লাগিব, মানে 1 টকাও খৰচ কৰিব লগা কাম এইখন গাড়ীত নাই। চাব পাৰে আপোনালোকে কণ্ডিশ্যন, ফুল গেটআপত আছে গাড়ী। দেখুৱাই দিছোঁ, ফৰ্ড ইক' স্পৰ্টছ 2015 মডেল। আৰু এইখন গাড়ী আপোনালোকৰ ৰানিং হৈছে 1,21,000। আৰু এইখন গাড়ী যদি আপোনালোকে লয়, তেতিয়াহ'লে এইখন গাড়ীৰ প্ৰাইচটো আহিব অফাৰৰ সৈতে, অফাৰটো পাবই গোটেইকেইখন গাড়ী। প্ৰাইচটো আহিব এইখনৰ 2,85,000, 2,85,000 হ'লে এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। ইয়াৰ পিছত চাব পাৰে, এখন মই দেখাই আছোঁ, ৰেনল্ট ট্ৰাইবাৰ 7 ছিটাৰ গাড়ী। যদি 7 ছিটাৰ গাড়ী কোনোবাই ভাবি আছে, কম বাজেটত লাগে, ফেমিলিত মানুহ বেছি বা ভাড়াও মাৰিব পাৰিব, আপোনালোকৰ 7 ছিটাৰ হয়, ৰেনল্ট ট্ৰাইবাৰ RXT গাড়ী। নতুন গাড়ী, বেছি দিনৰ গাড়ী নহয়, 2024ৰ নৱেম্বৰ মাহৰ গাড়ী। তাৰমানে আপোনালোকে হিচাপ কৰিব পাৰে, ইফালে 1 year আৰু ইফালে 4 month, এপ্ৰক্স 1 year 4 monthৰ গাড়ী, ৰেনল্ট ট্ৰাইবাৰ RXT। আৰু ইয়াৰ কিলোমিটাৰ চলিছে মাত্ৰ 16,000, 16,000 কিলোমিটাৰ ৰানিং আছে, বেছি চলা নাই, একেবাৰে কম চলা গাড়ী। চাব পাৰে, ৰেনল্ট ট্ৰাইবাৰ RXT মডেল 7 ছিটাৰ, ৰানিং আছে 16,000। আৰু ইয়াৰ এজটো হৈছে 1 year এপ্ৰক্স 4 month। আৰু এইখন যদি ল'ব বিচাৰে, আপোনালোকৰ প্ৰাইচটো আহিব 5,65,000, 5,65,000 এইখন যদি ল'ব পাৰিব। চাব পাৰে, যদি ল'ব বিচাৰে স্ক্ৰীণত দিয়া নম্বৰত অতি সোনকালে যোগাযোগ কৰক। ফাইনেন্স ফেচিলিটি গোটেই গাড়ীত এভেইলেবল আছে, আপোনালোকে ফোন কৰিব। নেক্সট চাব পাৰে, এখন দেখাই আছোঁ, মাৰুতিৰ আপোনাৰ ইগনিছ হয়, ইগনিছৰ জেটা মডেল এখন গাড়ী। চাব পাৰে, এইখন গাড়ী 2023 মডেল হয়, আৰু ইয়াৰ ৰানিংটো 34,000 আছে। চাব পাৰে, 2023 ইগনিছ জেটা মডেল, ৰানিং আছে 34,000। চাব পাৰে, টায়াৰ চেয়াৰ ধুনীয়া হৈছে গাড়ীখন, গেটআপ লুক চাব পাৰে। আৰু এইখন গাড়ী যদি আপোনালোকে ল'ব বিচাৰে, ইয়াৰ প্ৰাইচটো আহিব 5,25,000, 5,25,000 টকা আহিব। 2023 34,000 চলা ইগনিছ জেটা মডেল, ইগনিছ জেটা মডেল। নেক্সট ইয়াৰ ওচৰত আৰু এখন আছে, এল্ট' K10 দেখুৱাই দিছোঁ, এল্ট' K10 এখন গ্ৰে কালাৰত আছে। এইখন আপোনালোকৰ 2024ৰ মডেল হয়, ছেপ্টেম্বৰ মাহৰ, মানে এপ্ৰক্স 1 year 5 month মান হৈছে ৰানিং। আৰু গাড়ীখনৰ মিটাৰটো চলিছে 18,000, 18,000 কিলোমিটাৰ চলিছে গাড়ীখন। চাব পাৰে, এল্ট' K10 VXI চাব পাৰে।
এল্টো কেডেন VXI 2024 ছেপ্টেম্বৰ মাহৰ গাড়ী হয়। ৰানিং আছে 16,000। আৰু এইখন গাড়ী যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে ইয়াৰ প্ৰাইচটো আহিব 3,98,000। 3,98,000 হ'লে এইখন গাড়ী লৈ যাব পাৰিব। নেক্সট চাবৰে দুখন কুইড আছে মোৰ ওচৰত ৰেনল্টৰ। এখন কুইড আছে আপোনাৰ ৰেনল্ট কুইড RXL মডেল হয়। 2023 একদম নৱেম্বৰ মাহৰ গাড়ী, শেষৰ গাড়ী হয়, শেষৰ ফালৰ RXL মডেল। ইয়াত আফটাৰ মাৰ্কেট আপোনালোকৰ মিউজিক ষ্টেম এণ্ড্ৰইড লগোৱা আছে, লগতে বেক কেমেৰা লগোৱা আছে, টায়াৰ চাৰ গোটেই নতুন ধুনীয়া। ৰানিং আছে এখন গাড়ী 24,000 চলিছে, চাব পাৰে। ৰেনল্ট কুইড RXL আফটাৰ মাৰ্কেট আপোনালোকে স্ক্ৰীন টাচ পাই যাব, লগতে বেক কেমেৰা পাই যাব। 23 নৱেম্বৰ মাহৰ গাড়ী, ৰানিং একেবাৰে কম 24,000। আৰু এইখনৰ প্ৰাইচটো আহিব 2,99,000, 2,99,000 টকা। নেক্সট ইয়াৰ ওচৰত আৰু এখন ৰেনল্ট কুইড এখন আছে RXT মডেল। এখন RXL আছিল, এখন RXT মডেল 2023 মে মাহৰ গাড়ী, চাব পাৰে। ফুল গেটআপত আছে, লুক চাব পাৰে, ধুনীয়া হৈ আছে। গাড়ীখনৰ ৰানিংটো আছে 53,000, চাব পাৰে। আৰু এইখন গাড়ী যদি ল'ব বিচাৰে ইয়াৰ প্ৰাইচটো হ'ব 3,35,000, 3,35,000 টকা হ'লে এখন কুইড আপোনালোকে ল'ব পাৰিব। তো এইবাৰ চাব পাৰে আপোনালোক দেখাই আছে এখন মাৰুতি চিয়াজ, বহুত ধুনীয়া কণ্ডিশ্যনত আছে। আৰু চিয়াজৰ আলফা মডেল হয়, চাব পাৰে। টায়াৰ আছে গোটেই অ'কে আছে, আপোনাৰ এলো আছে। ৰানিংটো এপ্ৰক্স 40,000 আশে পাশে হৈছে, 40,000ৰ আশে পাশে ৰানিং আছে। আৰু গাড়ীখন আপোনাৰ আলফা মডেল হয়, টপ মডেল হয়, চাব পাৰে। 19ৰ মডেল এখন চিয়াজ। আৰু এই চিয়াজখন যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে ইয়াৰ প্ৰাইচটো আহিব 5,35,000, 5,35,000 টকা হ'লে এখন চিয়াজ আপোনালোকে লৈ যাব পাৰিব, চাব পাৰে। বহুত ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। নেক্সট চাব পাৰে আৰু এখন টাটা নেক্সন আছে আপোনালোকৰ। এখন 2023 এপ্ৰিল মাহৰ গাড়ী, টপ মডেল হয়, XZ প্লাছ, চাব পাৰে। এলো চেলো গোটেই আছে, ফুল ফিচাৰ আছে গাড়ীখনত। 2023 এপ্ৰিল মাহৰ গাড়ী, ৰানিং এপ্ৰক্স 35,000 মান হৈছে। আৰু গাড়ীখনৰ প্ৰাইচটো আহিব 6,85,000, 6,85,000 হ'লে আপোনালোকে এইখন নেক্সন XZ প্লাছ 2023 এপ্ৰিল মাহৰ গাড়ী AS মটৰ্ছৰ পৰা লৈ যাব পাৰিব। তো বন্ধুসকল, গোটেইখিনি পৰিয়ালৰ ডিটেইলছ আপোনালোক দিয়া হৈ গ'ল। তো ইয়াৰ ভিতৰত যদি কিবা আপোনাৰ গাড়ী পচন্দ হৈছে তেতিয়াহ'লে স্ক্ৰীনত মোবাইল নাম্বাৰ দিয়া আছে, অতি সোনকালে যোগাযোগ কৰক। ফাইনেন্স ফেচিলিটি এভেইলেবল আছে। আপোনালোকৰ প্ৰফাইল লৈ বা আপোনালোকৰ চিভিল প্ৰফাইল লৈকে আপোনালোকৰ ফাইনেন্সটো হয়। আৰু মিনিমাম 50,000 60,000 দিলেও ফাইনেন্স আপোনালোকৰ হৈ যাব। তো আপোনালোকে যদি কিবা গাড়ী পচন্দ হৈছে অতি সোনকালে স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক। অলৰেডি অফাৰটো আগতে কৈ দিছোঁ, আৰু এবাৰ কৈছোঁ, বিহু উপলক্ষে, বহাগ বিহু উপলক্ষে আপোনাৰ প্ৰত্যেকখন গাড়ীত ফুল টেংক পেট্ৰল আপোনালোকে ফ্ৰী পাব, আৰু লগতে 2টা ছাৰ্ভিচিং আপোনালোকে ফ্ৰী পাব। তো বন্ধুসকল, ভিডিঅ'টো ইয়াতে সামৰণি আজি মাৰিলোঁ। পিছত নতুন কালেকশ্যন আহিলে আকৌ আপডেট কৰিম। তো আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰি টাটা বাই বাই, থেংক ইউ।